নমস্কাৰ, আমি ইউটিউব চেনেললৈ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা লোকেল কুকুৰা মাংস ৰেচিপি লৈ আহিছোঁ। লোকেল কুকুৰা মাংসৰ লগত অমিতাৰ আলুৰ সৈতে বনাইছোঁ। চাওকচোন বাৰু মই কেনেদৰে ৰেচিপিটো বনাইছোঁ। প্ৰথমে ইয়াত তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ। এনেদৰে ৰঙচুৱাকৈ ভজাৰ পিছত হালধি 1 চামুচ দি দিছোঁ। মাংস পৰিমাণ অনুসৰি হালধিটো দি দিছোঁ। তাৰপিছত মাংসখিনি দি দিছোঁ। এনেদৰে ভালদৰে লৰাই ভালকৈ ভাজি ল'ম। তোমার কথা ভাবি তোমার এই লর মারে সোৱাদ অনুসৰি দি দিছোঁ। তুমি থাকা না জানো মই ক'ত থাকো জানো আমি থাকো সপোন বাজো। এখন হাতে মোবাইল ধৰি থকাৰ কাৰণে বহুত দিগদাৰ হয়। এখন হাতে লৰোৱা, এখন হাতে মোবাইল ধৰা হয়। মছলা দি দিছোঁ 1 চামুচ। ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ ভালদৰে। তাৰপিছত অমিতা আৰু আলু টুকুৰা দি দিছোঁ। তোমাৰ বুকুত শব্দ শুনো মই এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ। মাংস আলু ভালদৰে ফ্ৰাই হোৱাত পানী দি দিছোঁ অলপ, কাৰণ কুকুৰা মাংস গ্ৰেভি বনাম, সেইকাৰণে পানী অলপ দি দিছোঁ। বুকাত পদুম ফুলাৰ দৰে জুবুৰিয়াই দিয়া নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ। ৰাতি